Hello student, আজি মই তোমালোকৰ exercise 1.2 মই কৰাই দিম। ইয়াৰ আগতে তোমালোকে প্লিজ ইন্ট্ৰোডাকশন ভিডিওটো তাৰ পিছত exercise 1.1 তোমালোকে চাই লবা। তেতিয়াহে এইটো এক্সাৰসাইজ কৰিবলৈ তোমালোকৰ বহুতেই সহজ হ'ব। চোৱা এতিয়া এইটো এক্সাৰসাইজত আমাক কি কৈছে প্ৰথমটো কোৱেশ্চন চোৱা মই আৰু এটা কথা কৈ দিও এইটো মই অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে মই দিছো কিন্তু মই লিখাই দিম সলিউশনছবোৰ জাস্ট ইংলিশ মিডিয়াম ঠিক আছে তো চোৱা তোমালোক আৰু ইয়াৰ PDF পুৰ লাগিলে তোমালোকে মোক কল কৰিবা মোৰ নাম্বাৰটো চোৱা ইউটিউবৰ ওপৰতে দিয়া আছে বা এতিয়া চোৱা আমাৰ প্ৰথমটো কোৱেশ্চন আমি চাও এতিয়া চোৱা ষ্টুডেন্ট আমাৰ প্ৰথমটো কোৱেশ্চনত আমাক কি কৈছে ইয়াত আমাক কৈছে যে represent the following numbers on the number line অৰ্থাৎ তলত দিয়া সংখ্যা কেইটা চোৱা তলত দিয়া সংখ্যা কেইটা সংখ্যা ৰেখাত বহোৱা আমাক যে তলত কেইটামান সংখ্যা দিছে এই কেইটাক আমি কিহত বহাব লাগে সংখ্যা ৰেখাত আমি বহাব লাগে তো আমি তো জানো যে সংখ্যা ৰেখা কি হয় হয়নে সো সংখ্যা ৰেখা কি হয় মই অকমান তোমালোকক বুজাই দিছো শৰ্ট কে সো এটো হল আমাৰ সংখ্যা ৰেখা তো সংখ্যা ৰেখাত চাবা আটাইবোৰ সংখ্যা আমাৰ থাকি যাব যেনে 1 এফালে 1 2 3 4 5 1 2 3 4 5 তেন্তে ইয়াত লিখিলো মই 1 2 3 4 5 6 আৰু লেফট হ্যান্ড সাইডত আমাৰ হ'ব মাইনাস 1 2 3 4 5 ওকে সো তো এতিয়া তুমি ইয়াত চালা যে ইয়াত -3 আছে ওকে -3 আছে ইয়াত 1 আছে ইয়াত 3 আছে ইয়াত 5 আছে মানে ইয়াত আটাইবোৰ সংখ্যা তুমি নাম্বাৰ লাইনত পাই যাবা ইয়াক আমি কি বুলি কওঁ নাম্বাৰ লাইন তো এটা নাম্বাৰ লাইনত তুমি আটাইবোৰ সংখ্যা পাই যাবা কিন্তু তোমাক যদি মই কোৱেশ্চনটো খুদু যে কোৱাচোন তুমি ইয়াত ৰব মই কিটা মছিলো মই কিটা মছি দিছো এতিয়া চোৱা মই যদি কও যে ইয়াত 1/2 টু ক'ত আছে 1/2 মানে কি ই 1 তকৈ সৰু ই 1 তকৈ কি হ'ব ই 1 তকৈ সো 1 টু ইয়াতকৈ ডাঙৰ হ'ব আকৌ মানে ই 1 তকৈ ডাঙৰ হ'ব কিন্তু কাতকৈ সৰু হ'ব ই আকৌ কাতকৈ সৰু হ'ব 2 তকৈ কি হৈ যাব মই কি কৈ আছো ইটো নহয় তো মই ক'ব লাগে যে 1 টু 1/2 তকৈ ডাঙৰ আৰু ই 2 তকৈও 1/2 টু 2 তকৈও কি সৰু অৰ্থাৎ ই ইয়াৰ মাজত থাকিব 1/2 কাৰ মাজত থাকিব 1 আৰু 2 ৰ মাজত এটো হল আমাৰ 1/2 সিম্পল ওকে যেহেতু 1 আৰু 1 ৰ মাজত 1/2 টু থাকিব তেন্তে ই ইয়াত কৰবাত থাকিব 1/2 সিম্পল তেন্তে এটো আমি কেনেকৈ ফাইন্ড আউট কৰিম সেই বিষয়ে আমি এটো অনুলিনিত কথা পাতিম ঠিক আছে আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা যদি ইয়াত কিবা প্ৰবলেম হয় মোক জনাবা ঠিক আছে সো এতিয়া আমাৰ ইয়াত যে দিয়া আছে 9/5 প্ৰথম কোৱেশ্চনটো আমাক কি দিছে চোৱাচোন প্ৰথমে আমাক দিছে 9/5 তো আমি প্ৰথমে বুজিব লাগিব যে এই 9/5 টো ক'ত বহিব তো হেতু জানিবলৈ হলে ইয়াক আমি কি কৰিম ইয়াৰ মানটো ওলাম কেনেকৈ মানটো ওলাম তাক আমি হৰণ কৰি দিম সো মই তোমালোকক একেবাৰে সুন্দৰকৈ নিয়মবোৰ কৈ আছো যেনে তুমি 9ক 5 ৰে হৰণ দিলে কিমান হ'ব কোৱাচোন এবাৰ গল 5 * 5 4 থাকি গল তো এটো মানে 1 দশমিক দিয়া 0 8 অৰ্থাৎ ই কাৰ মাজত থাকিব কোৱাচোন 1.8 টো হল 1 তকৈ ডাঙৰ ই কাতকৈ ডাঙৰ কোৱাচোন এটো 1.8 টো ই কাতকৈ ডাঙৰ 1 তকৈ ডাঙৰ কিন্তু কাতকৈ সৰু কোৱাচোন ই সৰু হল 2 তকৈ মানে এইটো চোৱা এনেকুৱা হয় না নহয় তেন্তে ই কাৰ মাজত থাকিব 1 আৰু সো এটো 0 1 2 3 তেন্তে 1 2 3 তেন্তে ই কাৰ মাজত থাকিব 1 আৰু সো ই থাকিব এই 1 আৰু 2 ৰ মাজত দ্যাট মিন্স এটো ক'ত থাকিব পাৰে এটো থাকিব পাৰে ইয়াত কৰবাত তো ইয়াত কৰবাত থাকিব তো আমি কাৰ মাজত এক্সপেন্ড কৰিব লাগিব 1 আৰু 2 ক আমি এক্সপেন্ড কৰিব লাগিব তেতিয়া এইটো আমি বুজি পাম আই হোপ তোমালোকে এটো বুজি পাইছা হয়নে বাৰু তেন্তে বহুতেই সহজ মই এটা কৰাই দিও তোমালোকে চোৱা যদি অসুবিধা হয় আমাৰ লাইভ ক্লাছত তোমালোকে পাবা এটো যদি চোৱা লাইভ ক্লাছত আমি এক আৰু এক্সপেন্ড কৰি কৰাই দিম তোমালোকে তাত মোক কোৱেশ্চনবোৰো খুদিব পাৰিবা সো যদি এতিয়া কোনোবাই লাইভ ক্লাছটো জয়েন কৰা নাই প্লিজ মোক এটো নম্বৰত কল কৰিবা 6000254787 এটো নম্বৰত কল কৰা তাত লাইভ ক্লাছটো তুমি এনৰোল হ'ব পাৰিবা সো এতিয়া প্ৰথমটো আমি সলিউশন কৰিম ইয়াৰ বহুতেই ধুনিয়া হয় এটো হ্যাঁ আমাৰ বহুতেই ধুনিয়া বুজাত তো প্ৰথমটো সলিউশন আমি কৰো সো প্ৰথমটোত কি আছে 1ত আছে আমাৰ 9/5 1ত কি আছে আমাৰ
9/5 তোমানত যেহেতু 9/5 আছে তেন্তে ইয়াত 9/5 মানটো কিমান হ'ব 1.8 সামথিং হৈ যাব হয়নে 1.8 সামথিং হৈ যাব যেহেতু 1.8 তেন্তে এই কাৰ মাজত আছে কোৱাচোন ই 1 আৰু 1 এণ্ড কাৰ মাজত আছে 2ৰ মাজত আছে 1 আৰু 2ৰ মাজত আছে তেন্তে আমি 0ৰ পৰা সৈতে যেহেতু প্লাছত এটা প্লাছৰ হয়নে নহয় প্লাছ বা ধনাত্মকটো এটা নাম্বাৰ লাইনৰ কোড থাকে ধনাত্মকবোৰ ৰাইট সাইডত তো আমি এটো কৰিম তো ৰাইট সাইডত দি দিম ইফালে হৈ যাব আমাৰ 0 আৰু যেহেতু তলত আছে আমাৰ 5 তেন্তে প্ৰতিটো ভাগত কিমান হ'ব ষ্টুডেন্ট প্ৰতিটো ভাগত থাকিব আমাৰ প্ৰতিটো এটা 1 আৰু 2ৰ মাজত আমি মানে একটা ঘৰ পাবলৈ আমি 5টা তাক ভাগ কৰিব লাগিব সিম্পল তেন্তে এবাৰ চোৱা তোমালোকে তেতিয়া বুজি পাবা চোৱাচোন মই আকৌ কৰাই দিছো এটো ইফালে দিলো আমি কি 0 ইফালে দিলো আমি 0 তেন্তে 1 2 3 4 5 ইফালে 1 হৈ গল 6 7 8 9 10 11 আচ্ছা 11 দিলেই হল এটা দিলেই হল অসুবিধা নাই 11 12 13 দিলেই হল বুঝছানে নাই একো অসুবিধা নাই কিন্তু এই যে এটা ডিফারেন্স ইহঁতৰ মাজত যিমান জায়গা আছে এটো তোমালোকে কি কৰিবা সমান সমান লিখিবা যদি প্ৰথমটোত 1 সেন্টিমিটাৰ হয় 1 সেন্টিমিটাৰ হয় পিছৰটোতো সেম হ'ব লাগিব এটোতো সেম সবতে সেম হ'ব লাগিব তো তোমালোকৰ বহিত কিমান জায়গা আছে হেতুৰ ওপৰত এটো নিৰ্ভৰ কৰে আই হোপ তোমালোকে কিনে বুজি পাইছা মই কি কৈ আছো ন তেন্তে চাও আমি প্ৰথমটো ইয়াত হ'ব এটো কিমান চোৱা ইয়াত হৈ যাব আমাৰ তো 0/5 বেলেগ কালাৰ লৈ আছো এটো হৈ যাব আমাৰ 0/5 কাৰণ তলত 5 আছিল 1/5 2/5 3/5 4/5 5/5 6/5 মানে আকৌ কি হ'ব 1 6/5 7/5 8/5 and 9/5 আকৌ ইয়াত 10/5 তো 10/5 মানে কি হ'ব 2 আকৌ 5/5 মানে 1 এতিয়া আমাৰ ওলাব লাগে কি 9/5 সিম্পল আমি জাস্ট কি কৰিম ইয়াত 9/5 ক আমি যোগ কৰি দিও এনেকে মাৰ্ক কৰি দিম হৈ গল বুজি পাইছা না নাই কোৱা এটো হল আমাৰ উত্তৰ তোমালোকে এটো চিহ্ন দিব না লাগে মই এটো মুছি দিম বুজি পাইছা নে কোৱাচোন কিবা অসুবিধা হলে মোক জনাবা -2/13 এতিয়া এটো আছে কিহত কোৱাচোন মাইনাসত -2/13 ইয়াক আমি হৰণ কৰিলে আমাৰ কিমান ওলাব কোৱাচোন এটো 0 পইণ্ট সামথিং ওলাবনে নাই কিন্তু এটো কিহত আছে আকৌ মাইনাসত আছে তেন্তে চোৱা মই নাম্বাৰ লাইনটো যে প্ৰথমে লিখিছিলো 2 নম্বৰটোৰ কাৰণে মই কৈ আছো 2 নম্বৰটো আমাৰ কিমান আছিল 2 নম্বৰটো হল আমাৰ -2/13 ওকে 2 নম্বৰটো আমাৰ কি আছিল আমি প্ৰথমে আকৌ চাও মই এবাৰ ইয়াত নাম্বাৰ লাইনটো লিখি দিও সো মই নাম্বাৰ লাইনটো মই বনালো সো নাম্বাৰ লাইনটো বনাওতে প্ৰথমে চাবা যে ইয়াত 0 1 2 3 1 2 3 1 -2 -3 1 2 3 এইটো হল আমাৰ নাম্বাৰ লাইন তেন্তে ইয়াৰ মানটো কি হ'ব কোৱাচোন সামথিং 0 পইণ্ট সামথিং হ'ব না নাই 0 -0.01 সামথিং হ'ব কিবা কিবি হ'ব অৰ্থাৎ এই কাৰ ভিতৰত থাকিব 0 আৰু এই কাৰ ভিতৰত থাকিব 0 আৰু -1ৰ ভিতৰত তেন্তে ইয়াক আমি এক্সপেন্ড কৰিম বস্তুটো আমি বহাম ক'ত ইয়াত আমি বহাম হয়নে তো ইমান ডাঙৰটো লিখি দৰকাৰ নাই তো মই তোমালোকক সেই কাৰণে এইটো লিখি দিছো চোৱা এতিয়া মই এইটো কি কৰিম 0 আৰু 1ৰ ভিতৰত বহাম চোৱা তেন্তে এইটো তোমালোকে লিখিব নালাগে এতিয়া চোৱা মই বনাই আছো প্ৰথমে আমাৰ 0টো ক'ত থাকিব তেন্তে এইফালে থাকিব একেবাৰে এইফালে থাকিব এইটো হল আমাৰ 0 এইটো তেন্তে একেবাৰে এইফালে মই দিলো আচ্ছা মই একেবাৰে এইফালে দি থাকো যেহেতু 0 আৰু 1ৰ ভিতৰত থাকিব আৰু তলত কি আছে 13 তেন্তে আমি 1ৰ কাৰণে মানে 0ৰ পৰা -1 লৈ যাওতে কেটা ভাগ কৰিম 13টা এইফালে যেহেতু 5 আছিল ন তেন্তে চোৱা এইফালে তলত 5 আছে না নাই যেহেতু তলত 5 আছে তেন্তে এক ঘৰ যাবলৈ অৰ্থাৎ 1ৰ পৰা 2 যাবলৈ আমি কেটা ভাগ কৰিছো কোৱাচোন 5টা 1 2 3 4 5টা হয়নে নহয় কোৱা আকৌ চোৱা এইফালেও 5টা অৰ্থাৎ তলত যি থাকিব হিমানটা তুমি কি কৰিবা ভাগ কৰিবা বুজি পাইছা
তলত যিমান থাকিব এইটো কিমান ভাগ কৰিবা সিম্পল তেন্তে চোৱা যেহেতু তলত 13 আছে তেন্তে আমি 13টা ভাগ কৰিম এইটো হৈ যাব 13 টো তাৰ পিছত একটা ভাগ 2 3 4 5 6 7 8 9 10 11 12 13 সিম্পল ওকে তাৰ পিছত আমি বহাও এতিয়া মানটো এইটো কি হৈ যাব আমাৰ কোৱাচোন এইটো হৈ যাব 0/13 কিয় অকন এইটোৰ অকন সৰু কৰি দিও আখৰটো মই অকন সৰু কৰি দিও 20 19 আচ্ছা এতিয়া এইটো হৈ যাব 0/13 এইটো হ'ব -1 কাৰণ এইটো ইফালে গৈ আছে না নাই কোৱা তেন্তে এইটো হ'ব -1 মানে তো এইটো একেবাৰে আমি সৰু কৰি দিও তো এই কাৰণে ইয়াত হ'ব -1/13 -2/13 আকৌ -3/13 আৰু ইয়াত হৈ যাব আমাৰ -4/13 আৰু -5/13 আৰু -6/13 and -7/13 and -8/13 আৰু ইফালে হৈ যাব আমাৰ -9/13 আৰু -10/13 and -11/13 আৰু -12/13 and এটো হল -13/13 আৰু এইটো আমাৰ आंसर হয় সোয়া 13/13 কি হ'ব -13/13 13 কাটি যাব এভাৰ মাইনাস আছে মাইনাস তেন্তে আমাৰ आंसरটো হৈ যাব -1 সিম্পল কাৰণ পাই গলো না নাই কোৱা ইয়াত মই এইটো বেলেগ কালাৰ দিছিলো তেন্তে ইয়াতো মই বেলেগ কালাৰ দিম -1 সিম্পল এতিয়া সো আমাৰ आंसरটো কোনটো হ'ব আমাৰ কি ওলাব লাগে বুলি কৈছিলে আমাক ওলাব লাগে এইটো কি ওলাব লাগে -2/13 তো এইটো একেবাৰে কাখত আছিল আমাৰ মানে নহয় তো আমাৰ आंसर বুজি পাইছানে কোৱাজন এনেকে লিখি দিবা তেতিয়া হৈ যাব ইয়াত আৰু একো তুমি লিখিব না লাগে জাস্ট আমাক নাম্বাৰ লাইনত বহাব লাগে কৈছে তো আমি নাম্বাৰ লাইনত বহাই দিছো বুজি পাইছানে আই হোপ তোমালোকে এটো বুজি পাইছে কিবা অসুবিধা হলে মোক জনাবা লাইভ ক্লাছত তাৰ পিছত চোৱা আমি চাও 3 -5/7 তো -5/7 আমি প্ৰথমে ইয়াক ডিটাৰমাইন কৰিব লাগিব যে ইয়াৰ মানটো আমাৰ হ'ব কিমান যেহেতু -5/7 আছে তেন্তে ইয়াক যদি তুমি হৰণ কৰা আচ্ছা প্ৰথমে তুমি 5ক হৰণ কৰি দিয়া -2 বাদ দিয়া এতিয়া 5ক হৰণ কৰি দিয়া না যাব 0 দিয়া 50 হৈ গল 7 7 গুণ 49 7 7 গুণ 49 কিবা এটা থাকিব অৰ্থাৎ এটো আনসাৰটো হ'ব something আনসাৰটো হ'ব 0.7 মাইনাস তো থাকিব সন্মুখত 0.7 something হৈ যাব হয় না নহয় 0.7 মানে ই কাৰ মাজত আছে 1 আৰু 0 ৰ মাজত আকৌ কোনটো যেহেতু ইয়াত মাইনাস আছে তেতিয়া আমি ইফালে এটো এনেকুৱা কৰিম মাইনাসৰ সাইডটো কৰিম ঠিক আছে ন আই হোপ তোমালোকে এটো বুজি পাইছা ন সো সেই কাৰণে আমি এনেকে প্ৰথমে ডিফাইন কৰি লব লাগিব যে আমি কোনটো বনাম সো এতিয়া আমি বনাও 3 নম্বৰটো 3 নম্বৰটো আমাৰ কি আছে 3 নম্বৰটো আছে আমাৰ -5/, এটা আছে আমাৰ -5/7 তেন্তে আমি প্ৰথমে কি কৰো এটা নাম্বাৰ লাইন বনাই লও নাম্বাৰ লাইনটো এইটো নাম্বাৰ লাইন আমি বনাই ললো সোচোন তো নাম্বাৰ লাইন বনাই কিনি ইয়াতো আমি অকন সৰুকে বনালো হ'ব কাৰণ সো কিয় সৰুকে বনালে হ'ব বুলি মই কৈছো কাৰণ ইয়াত সো তলত কি আছে আমাৰ 7 তলত কি আছে ষ্টুডেন্ট ইয়াত আছে 7 অৰ্থাৎ প্ৰতি একৰ কাৰণে প্ৰতিটো একৰ কাৰণে আমি কেইটা ভাগ কৰিব লাগিব 7টা তেন্তে প্ৰথমে আমাৰ থাকিব কিমান কোৱাচোন প্ৰথমে আমাৰ থাকি যাব ইফালে হ'ব 0 আৰু এইফালে হ'ব কি আমাৰ -1 কাৰণ এটোৰ মান কিমান আছিল 0.7 ওইটো মুছি দিছিলো মই বাট এটোৰ মান কিমান আছিল 0.7 তো সেই কাৰণে এতিয়া সো মই এটো মুছি দিও এতিয়া আমি কেইটা ভাগ কৰিম 7টা এক মই অকন ডাঙৰ দিলেও হ'ব 1 2 3 4 5 6 7 হনে নহয় কোৱা হৈ গল এতিয়া এটো কিমান হ'ব তেন্তে আমাৰ এটো হৈ যাব 0/7 কিমান হ'ব কোৱা 0/7 not 0 again কিয় মই 0 দিম 0/, -1/7 -2/7 -3/7 and -4/7 and -5/7 আৰু -6/7 আৰু -7/7 simple তেন্তে ইয়াত হৈ যাব আমাৰ -1 কিমান হ'ব -1
এইটো মই বেলেগ কালাৰ দিছোঁ তেন্তে মই বেলেগ কালাৰেই দিওঁ আই হোপ তোমালোকে এইটো বুজি পাইছা হয়নে বাৰু যদি বুজাত কিবা অসুবিধা আছে ন প্লিজ মোক ক'বা হে চোৱাচোন এবাৰ ভালদৰে যদি অসুবিধা আছে মোক আকৌ জনাবা হে চোৱা তাৰপিছত চাওঁ আমি এতিয়া কোনটো আমি মাৰ্ক কৰিম কোৱাচোন এইটো আমি মাৰ্ক কৰি দিম এনেকৈ জাষ্ট মাৰ্ক কৰি দিবা এতিয়াই হৈ যাব আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চাওঁ আমি 4 নম্বৰটো 4 নম্বৰ আমাৰ কি দিয়া আছে কোৱাচোন -1/3 ওকে -1/3 দ্যাট মিন্স 1ক তুমি হৰণ কৰা 3 ৰে মাইনাসটো আছে আমি বুজি পাইছো পিছত দিম আমি 0 দিলা দশমিক দি এতিয়া 10 হ'ব 3 3 3 এনেকুৱা হৈ থাকিব না নাই তেন্তে এইটো কাৰ মাজত আছে এইটো আছে আমাৰ মাইনাসৰ মানে এইটো মাইনাসৰ হ'ব ইকুৱেল হ'ব আমাৰ -0.333 সামথিং তো এইটো আছে 1 আৰু -1 0 আৰু -1ৰ মাজত সিম্পল তেন্তে আমি এইটো কৰো সো ঠিক একেদৰে আমি কি কৰিম ইয়াক ভাগ কৰি দিম সো মই ইয়াত লিখি আছো 3 নম্বৰ 3 নহয় 4 নম্বৰ 0 -1/3 ওকে -1/3 আছে তেন্তে ইয়াক আমি লিখো প্ৰথমে আমি বনাই দিম প্ৰথমে আমি বনাও এনেকৈ বনাইছো প্ৰথমে তো বনাইখিনি চোৱা ইমানটো এইটো বেছি ডাঙৰ হ'ব হয়নে তো প্ৰথমে হ'ব কি আমাৰ কোৱাচোন ষ্টুডেন্ট প্ৰথমে হ'ব আমাৰ 0 প্ৰথমে হ'ব আমাৰ কি 0 1 2 3 4 আচ্ছা এটা দিলেই হল চোৱা এটা হ'ব 0 বাই বেলেগ কালাৰ লৈ আছো 0/3 0 বাই -1/3 -2/3 -3/3 তো এটো কিমান হৈ গ'ল কোৱাচোন -3/3 দ্যাট মিন্স -1 আকৌ আমাৰ কি পাব লাগে সিম্পল এটো পাব লাগে হৈ গ'ল -1/3 পাব লাগে তো আমি -1/3 দি দিল কোনো অসুবিধা আছে না বাৰু কোৱাচোন নাই তো মই তোমাক কি কৈছিলো যে আমি ট্ৰিকটো ব্যৱহাৰ কৰিম তলত কিমান আছে 3 তেন্তে আমি এই 1 আৰু ধৰা 1 আৰু 2 ৰ মাজত কেইটা ভাগ কৰিব লাগিব 3টা ভাগ কৰিব লাগিব তেতিয়াহে আমাৰ এটো হ'ব বুজি পাইছা समझ में आया ओके आई होप সো তাৰ পিছত চাও আমি আমাৰ নেক্সট কি আছে 5 নম্বৰত আছে আমাৰ 3/2 ওকে 5 নম্বৰত কি আছে আমাৰ 3/2 অৰ্থাৎ কি হৈ যাব 3/2 means 1.5 3/2 means হৈ যাব আমাৰ কিমান 1.5 বাট এটো কি হত আছে পজিটিভ তেন্তে আমি এটো কোড চাম কোৱাচোন 2/5 টো আছে আমাৰ 2 আৰু 1 আৰু 2 ৰ মাজত তেন্তে আমি শূন্য ইয়াত নিদিলেও হ'ব শূন্যৰ ভাগটো নিদিলেও হ'ব বা দিলেতো কোনো অসুবিধা নাই সো এতিয়া আমি ইয়াত লিখো 3 নম্বৰ not 3 নম্বৰ 5 নম্বৰ ইয়াত কি আছে আমাৰ কোৱাচোন ষ্টুডেন্ট ইয়াত আছে 3/2 then 3/2 আছে এটোৰ মান হ'ব 1.5 তো আমি এক কাম কৰিম এটো এনেকৈ বনাই দিম প্ৰথমে সো ইয়াত যেহেতু আছে তলত 2 তেন্তে প্ৰতিটো ভাগক আমি কেইটা ভাগ কৰিম প্ৰতিটো একৰ কাৰণে দুটা ভাগ তেন্তে এটো বহুত একেবাৰে সহজ হৈ যাব হয়নে আটাইবোৰটো সহজেই কোন কিটানো কঠিন তো 0 1 2 সো 2 দিয়াৰ লগে লগে এটো হৈ গ'ল 2 মানে নহয় 3 4 নাই 2 দিয়াৰ লগে লগে এটো হৈ গ'ল 1 আৰু এটো হৈ গ'ল 4 দিয়াৰ লগে লগে 4 কেনেকৈ চাবা 4টা দিয়াৰ লগে লগে 2 হৈ গ'ল কেনেকৈ চাবা এটো হৈ গ'ল আমাৰ 0.0/2 এটো হল 1/2 এটো হল 2/2 আৰু 2/2 means 1 হয় না নহয় কোৱা সেই কাৰণে আৰু এটো হ'ব 3/2 আৰু এটো হ'ব আমাৰ 4/2 সিম্পল তো আমি পাই গলো সো আমাৰ জি পাব লাগে পালো না নাই কোৱাচোন পাই গল সিম্পল আই হোপ তোমালোকে এটো বুজি পাইছা কিবা অসুবিধা হলে প্লিজ মোক কবা হা Oh my god. No, এটো হোৱা নাই এটো মাইনাসত মই লিখি দিছো মানে কিয় কৰি আছো কোৱাচোন সো ষ্টুডেন্ট এটো মই মাইনাসত হে কৰি দিলো উল্টাইখিনি লিখিব লাগিছিল এই ফালৰ পৰা কাৰণ আটাইবোৰ মই মাইনাসত কৰি আছো এই কাৰণে এনেকৈ দি দিলো তো এটো হ'ব 0 1 2 3 4 সিম্পল তো এটো হৈ যাব আমাৰ 0/2 ইয়াত হ'ব 0/2 মানে বুজি পাইছা এটো ন তো ইয়াত হ'ব 1/2 2/2 3/2 and 4/2 4/2 means 2
2 by 2 means 1, and this is our answer. Any doubt students? Okay, I hope তোমালোকে এটো বুজি পাইছা হয়নে? কিবা অসুবিধা হলে মোক কবা আৰু প্ৰথমটো লাগিলে মই আকৌ কৰাই দিও প্ৰথমটো যদি তোমালোকৰ প্ৰবলেম আছে প্ৰথমটো মই আকৌ কৰাই দিও সো হ্যাঁ সো Student, so question 2 tamak ki dise? Question 2 tamak koise write 5 rational numbers between the following numbers. অর্থাৎ কৈছে তলত দিয়া সংখ্যা বিলাকৰ মাজৰ যিকোনো পাঁচটা কৈ পৰিমেয় সংখ্যা লিখা আমাক যে ইয়াত কেইটামান সংখ্যা দিছে যেনে -3/5 and 1/3 ইয়াৰ মাজৰ যিকোনো পাঁচটা কি লিখিব লাগে পৰিমেয় সংখ্যা আমাক লিখিব লাগে তো পৰিমেয় সংখ্যা লিখাৰ আমাৰ বহুত ধৰণ আছে যিকোনো দুটা সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা লিখাৰ আমি বহুত ধৰণে লিখিব পাৰিম কিন্তু যেটো আটাইতকৈ আমাৰ সহজ নিয়ম হয় মই হেতু নিয়মৰে কৰাই দিম তো তোমালোকে প্লিজ এটো বহুত সুন্দৰকৈ ধ্যান দিবা বহুতই সহজ তোমালোকে এটো ক্লাস 9 তো পাবা ক্লাস 9 তো পাবা ক্লাস 10 তো পাবা তো এই কারণে এটো কোয়েশ্চন ভালদৰে ধ্যান দিবা ইয়াৰ 1.2 ৰ সবচে ইম্পৰ্টেন্ট যেটো আছে এটো হল আমাৰ কোয়েশ্চন 2 তো প্লিজ হেতু ভালকৈ ধ্যান দিয়া হা তো এটা কথা মনত ৰাখিবা যেনে ৰবা মই ইয়াত লিখিলো সলিউশন প্ৰথমটো আছে আমাৰ কি -3/5 তোমাৰ এনেকৈ লিখিলো -3/5 আৰু এটা আছে আমাৰ 1/3 তো শুনা ষ্টুডেন্ট যদি তোমালোকে যিকোনো সংখ্যাৰ মাজৰ যিকোনো পৰিমেয় সংখ্যাৰ মাজৰ মানে এটা যিকোনো পৰিমেয় সংখ্যাৰ মাজৰ যদি তোমালোকে দুটা আন পৰিমেয় সংখ্যা ওলাব বিচাৰা তেন্তে তাৰ এটা নিয়ম আছে এই নিয়মটো কি ইহতৰ হৰবোৰ একেই হ'ব লাগিব এই তলত থকাবোৰ কি হ'ব লাগিব আমাৰ একেই হ'ব লাগিব ইয়াত আছে আমাৰ 5 ইয়াত আছে আমাৰ কি 3 কিন্তু যেহেতু ইহতৰ মাজত বেলেগ বেলেগ আছে তো সেই কাৰণে আমি ওলাব নোৱাৰিম যদি ধৰা তোমাক দিলে এনেকুৱা যে এনেকুৱা তোমাক দিলে ধৰা 7/2 আৰু এটা দিলে তোমাক যে 1/2 কৈছে যে এই 7/2 আৰু 1/2 ৰ মাজত তুমি কি দুটা পৰিমেয় সংখ্যা উলিবা তুমি ক'ব পাৰিবা যে স্যাৰ এটো হৈ যাব আপোনাৰ কেনেকুৱা মইতো এনেকৈ ক'ব পাৰিম যে 2/2 ওকে এটা গ'ল 3/2 আকৌ 4/2 এনেকৈ আমি কৰিব পাৰিম হনে নহয় তুমি চাইছা যে ইয়াৰ মাজত আমি যিকোনো পৰিমেয় সংখ্যা ওলাব পাৰিম কেতিয়া যেতিয়া নেকি সিচুৱেশনটো এনেকুৱা হ'ব যে ইহতৰ হৰবোৰ একেই হ'ব 2 আছে ইয়াত তেন্তে ইয়াতো 2 কিন্তু ইয়াত সিচুৱেশনটো কেনেকুৱা চোৱাচোন ইয়াত আছে 5 ইয়াত আছে 3 তেন্তে প্ৰথম কামটো আমাৰ হ'ব যে ইহতৰ হৰবোৰ একেই বনোৱা তেন্তে ইহতৰ হৰ আমি কেনেকৈ একেই বনাম চোৱা এটো বহুতই ধুনীয়া চোৱা তোমালোকেও ক্লাস 9 ত এনেকুৱা ক্লাস 7 ত এনেকুৱা পাইছিলা চ্যাপ্টাৰ 9 আছিল হেতু হয়নে তো প্ৰথমটো কেস আমি যেটো চাম হেতু হৈ যাব আমাৰ -3/5 মই এটো ললো ইয়াৰ লগত আমি কি কৰিম জানা এই প্ৰথমটোৰ লব আৰু হৰ দুয়োটাতে দ্বিতীয়টোৰ হৰ পূৰণ কৰি দিম বুজি পাইছা মই কি কৈছো মই আকৌ প্ৰথমটোৰ তলত আৰু ওপৰত দ্বিতীয়টোৰ হৰ পূৰণ কৰি দিম বুজি পাইছা নে ওকে মই এবাৰ কৰাই দিও যেনে প্ৰথমটো হল আমাৰ -3/5 ইয়াৰ লগত আমি পূৰণ কৰিম দ্বিতীয়টোৰ হৰ দ্বিতীয়টো কি 3 আছে তেন্তে ইয়াত আমি পূৰণ কৰি দিম কিমান হৈ গল কোৱাচোন তেন্তে -9/15 5 into 3 15 simple মানে নহয় কোৱা 15 তাৰ পিছত চোৱাচোন দ্বিতীয়টো আমি চাও 1/3 আছে দ্বিতীয়টো কি আছে আমাৰ 1/3 এই 1/3 লগত আমি কি কৰিম ষ্টুডেন্ট চাবা 1/3 তেন্তে প্ৰথমে আমি লিখিলো 1/3 ইয়াৰ লগত আমি কি পূৰণ কৰিম মই এটো কৈ আছো চোৱা দ্বিতীয়টোৰ তলত আৰু ওপৰত অৰ্থাৎ দ্বিতীয়টোৰ হৰ আৰু লবত আমি প্ৰথমটোৰ হৰ পূৰণ কৰি দিম ওপৰত আৰু তলত দুটাতে সিম্পল ইয়াৰ পৰা হিটো লবা সিম্পল এনেকৈ কৰিলে হৈ যাব বহুতই সহজ চাবা দ্বিতীয়টোৰ হৰ কি আছে আমাৰ 5 তেন্তে ইয়াত আমি কি পূৰণ কৰিম 5 আৰু ইয়াতে পূৰণ কৰিম 5 তেন্তে এফালে কি হৈ যাব 5 into 1 5 আৰু 3 into 5 কিমান হৈ গল আমাৰ 15 সিম্পল এতিয়া চোৱাচোন ইহতৰ মাজত জায়গা আছে না নাই কোৱা ইহতৰ মাজত বহুত জায়গা আছে হয়নে নহয় কোৱা তো সেই কাৰণে মই কৈছো যে আমি হৰবোৰ প্ৰথমে সেম কৰিব লাগিব হৰবোৰ কি কৰিব লাগিব একেই কৰিব লাগিব তেতিয়াহে আমি একেটা সলভ কৰিব পাৰিম হয়নে তো এতিয়া চাবা যে ইহতৰ মাজত বহুত পৰিমেয় সংখ্যা আছে কেতিয়াবা মই তোমাক সিচুৱেশনটো পিছত দেখুৱাই দিম কিন্তু এটো এতিয়া এনেকৈ কৰা
তো কেতিয়াবা যদি তোমালোকৰ এনেকুৱা প্ৰব্লেম হয় তেন্তে তোমালোকে জাষ্ট চেষ্টা কৰিবা ইহঁতৰ হৰবোৰ একেই বনাবলৈ সিম্পল তেতিয়াই হৈ যাব নাও আমি লিখি দিম যে therefore 5 rational এতিয়া ক'ব যে কি সেইকেইটা মই দেখুৱাই দি আছোঁ rational numbers between কি আছিলে আমাৰ -3/5 and 1/3 r কি হৈ যাব এইকেইটা কি চোৱা এতিয়া ইয়াত তুমি কোৱাচোন আটাইতকৈ সৰু কোনটো এইটো হ'ল আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ এইটো সিম্পল যেহেতু ই সৰু ই ডাঙৰ তেন্তে সৰুৰ পৰা আমি ষ্টাৰ্ট কৰিম হয় নহয় তেন্তে যদি 1 আৰু 5 থাকিলে 1ৰ পৰা আমি ষ্টাৰ্ট কৰিম 2 3 4 এনেকৈ আমি ষ্টাৰ্ট কৰিম নে নাই তো এইটো মাইনাছৰ যেহেতু তেন্তে এইটো সৰু তেন্তে আমি সেইকাৰণে এনেকৈ এইটো ষ্টাৰ্ট কৰিম সিম্পল চোৱাচোন চোৱা তেন্তে এইটো ষ্টাৰ্ট হ'লে কি হ'ব -10/5 হ'ব নেকি নাই এইটো কি হ'ব -8 কাৰণ আমি জানো যে চোৱা 0 1 2 1 2 3 এটা দিলে আকৌ 3 -3 -2 -1 1 2 3 আচ্ছা এটা সংখ্যা ৰেখা 0ৰ পৰা যিমান লেফ্টত যাব সিমান কিমান হ'ব সৰু হ'ব আকৌ 0ৰ পৰা যিমান ৰাইটত যাব ইমান কিমান হ'ব ডাঙৰ হ'ব 0ৰ পৰাই নহয় মানে ৰাইটত গ'লে ডাঙৰ লেফ্টত গ'লে সৰু তেন্তে 2 মাইনাছৰ 2টো ডাঙৰ কাতকৈ ডাঙৰ সৰু -2 কাতকৈ সৰু -2 সৰু -1তকৈ সিম্পল সেইকাৰণে আমি -9টো সৰু কিন্তু -8/15টো কি হৈ যাব আমাৰ ডাঙৰ হৈ যাব বুজি পাইছানে নাই কোৱা কাতকৈ ইয়াতকৈ ডাঙৰ হ'ব তো সেইকাৰণে মই একেবাৰে চোৱা মই এইবিলাক বস্তু যাতে এনেকৈ মই লিখাই দি আছোঁ যাতে তোমালোকৰ কোনো প্ৰব্লেম নাথাকে এই বিষয়ত তেন্তে এটা হৈ যাব আমাৰ আৰু ইয়াৰ PDF লাগিলে মোক কল কৰিবা 6002547877 বা আমাৰ ৱেবছাইট ভিজিট কৰিবা www.ospinacademy.com তাত ফ্ৰীত তোমালোকে নোটছবোৰো পাই যাবা ইয়াত চোৱা কি আছে -8/15 কমা তেন্তে হ'ব -7/15 কেইটা লিখিব লাগে 5টা মাত্ৰ -6/15 আকৌ -5/15 আৰু আমাৰ আছে মাইনাছ এণ্ড আমি লিখি দিওঁ ইয়াত এণ্ড এতিয়া বেছি ভাল লাগিব -4/15 তুমি ক'ব যে ছাৰ এইকেইটাই আৰু লিখিব পাৰিবা কিন্তু আমাক কৈছে কি এতিয়া মাত্ৰ 5টা তো সেইকাৰণে আমি জাষ্ট ইয়াত লিখিলোঁ 5টা সিম্পল আই হোপ তোমালোকে এইটো বুজি পাইছা হয়নে কিবা অসুবিধা হ'লে মোক জনাবা কমেণ্টত অ'কে আফটাৰ দেট আমি চাম কুৱেশ্যন টুত আমাক কি কৈছে -2/3 আৰু 5/3 আমি বনাব লাগে তেন্তে -2/3 আৰু 5/3 আমি বনাওঁ এইকেইটা ষ্টুডেণ্ট চোৱা প্ৰথমে আমি ইয়াত লিখোঁ এইটো 2 নম্বৰটো লিখোঁ -2/3 and 5/3 প্লাছৰ 5/3 প্লাছৰে আছিল ন হয় 5/3 অ'কে ইয়াত চোৱা তুমি এটা বস্তু চাব পাৰিবা যে ইয়াত এই যে ইয়াৰো তাৰ কমন সংখ্যাটো আছে 3 ইয়াৰো আছে তলত 3 হয়নে নহয় ডিনমিনেটৰত ইয়াতো আছে 3 ইয়াতো আছে 3 যেহেতু ইহঁতত 3 আছে তেন্তে ইয়াতকে আমি হৰ পূৰণ কৰাৰ কোনো কাৰণ আছেনে নাই যেহেতু ইয়াত হৰ পূৰণ কৰাৰ কোনো কাৰণ নাই তো সেইকাৰণে আমি জাষ্ট ইয়াত লিখি দিম সলিউশ্যনটো মই কোনটো মচি দিছোঁ চোৱা মই জাষ্ট ইয়াত লিখি দিম মই জাষ্ট সুন্দৰকৈ লিখি দিলেই হ'ল মই যে এইটো লিখিছিলোঁ 5 rational numbers between here বা লিখি দিয়া ডাইৰেক্ট মই বুজি পাইছানে নাই আকৌ কোৱা কাৰণ ইহঁতৰ হৰ ছেমেই আছে কিন্তু 5টা লিখাটো আমি বহুত সহজ হ'ব -1/3 আকৌ -1/3 তাৰপিছত 0/3 এইটো মানে 0 তাৰপিছত 1/3 2/3 3/3 এনেকৈ লিখি দিলেই হ'ল চোৱা তো সেইকাৰণে মই ইয়াত আৰু একো কাম নকৰোঁ কিন্তু ইয়াত প্ৰব্লেমটো কি আছিলে ষ্টুডেণ্ট ইয়াত আছে 5 ইয়াত আছে 3 তেনে ইহঁত দুটাক আমি প্ৰথমে একেই বনাব লাগিব ইহঁত দুটাক আমি একেই বনাইছোঁ নাই ইয়াত 15 ইয়াত 15 তো যেতিয়া এটা কথা মনত ৰাখিবা দুটা ভগ্নাংশৰ হৰ যেতিয়া একেই হ'ব তেতিয়া সিহঁতৰ ভিতৰৰ সংখ্যাবোৰ বা সিহঁতৰ মাজৰ সংখ্যাবোৰ আমি ওলাব পাৰোঁ সিম্পল বহুতেই সহজ আৰু ইয়াৰ এটা আছে ইহঁত দুটাক যোগ কৰি হৰণ কৰি দিয়া 2ৰে তেতিয়া ওলাই যাব কিন্তু তাতকৈ মই ভাবোঁ যে এইটো আৰু বেছি সহজ মই সদায় চেষ্টা কৰিম
ইয়াৰ সহজবোৰ ওলাবলৈ আমি ইয়াত লিখিম 5 rational numbers between -2/3 and 5/3 are কি হ'ব এটা হৈ যাব আমাৰ সোয়া আমি যেহেতু এটো মাইনাসত আছে যেহেতু এটো কত আছে মাইনাসত তেন্তে ই মাইনাসত আছে ইয়াক আমি কি কৰি দিম এটো হল হৰু আৰু ই প্লাসত আছে ই ডাঙৰ তেন্তে আমি কোৰ পৰা স্টাৰ্ট কৰিম মাইনাসৰ পৰা স্টাৰ্ট কৰিম হয়নে নহয় তো আমি ইয়াত মাইনাসৰ পৰা স্টাৰ্ট কৰিম মাইনাসৰ পৰা স্টাৰ্ট কৰিলে এটো কেনেকুৱা হ'ব -1/3 বেলেগ কালাৰ লৈ লগে সো এটো কালাৰ লো -1/3, মাইনাস তাৰ পিছত 0/3 -0 আছে নেকি নাই তাৰ পিছত হৈ গল আমাৰ কি 1/2 3 2 কেনেকৈ হ'ব 3 তাৰ পিছত হৈ গল আমাৰ 2/3 তাৰ পিছত 3/3 সিম্পল একেটা হৈ গল তুমি এই পাঁচটা লিখি দিলেই হৈ যাব কোনো অসুবিধা নাই মোৰ মতে হয়নে বাৰু কোৱাচোন হয় তো তোমালোকে যেনেকৈ লিখা তেতিয়া তেনেকৈ হ'বই কোনো অসুবিধা নাই হয়নে যদি আমাৰ ইয়াৰ ভিতৰতকৈ 10টা লিখিবলৈ তো 10টা লিখাত যদি জায়গা না থাকে তেন্তে ইহঁতৰ লগত 10 পূৰণ কৰি দিবা ডাইৰেক্ট হৈ যাব তেতিয়া হ'বই আৰু মানে অসুবিধা একোই নাই সো লাইভ ক্লাছত মই লাগিলে আৰু উদাহৰণ লৈ কৰাই দিম ইয়াত তোমালোকে জাস্ট এইটো চোৱা আৰু তাৰ পিছত চাও আমি question 3 ত আমাক কি আছে -5 আৰু -4 ওকে তো ইয়াৰ মাজত চোৱা question 3 ত আছে -5 and -4 তো ইয়াৰ তলত আছে 1 ইয়াৰ তলতো আছে 1 তেন্তে এটা চিন্তাটো আমাৰ গ'ল যে ইহঁতৰ তলত 1 আছে অৰ্থাৎ ইহঁতৰ হৰবোৰ একেই হয় তো কিন্তু ইহঁতৰ মাজত ডিফাৰেন্স কি মাত্ৰ 1 তো ইহঁতৰ মাজত যেহেতু -1 ৰ ডিফাৰেন্স আছে তেন্তে কি হৈ যাব কোৱাচোন তেন্তে আমি ইয়াত ওলাব নোৱাৰিম তো সেই কাৰণে 10 পূৰণ কৰি দিম বুজি পাইছা কিন্তু মই দেখুৱাই আছো চোৱা বহুতই সহজ মই এটো কৰাই দিম ইয়াত আছে আমাৰ 3 -5 and -4 ওকে তো এটা আমি কেনেকৈ সলভ কৰিম এটা সলভ কৰিবলৈ হলে আমি প্ৰথমে লিখিম -5 -5 মানে কি হ'ব ষ্টুডেন্ট কোৱাচোন -5 ক আমি লিখিব পাৰিম -5/1 আৰু যেহেতু ইহঁতৰ মাজত ডিফাৰেন্সটো কিমান চোৱা এই -5 আৰু -4 ৰ মাজত ডিফাৰেন্সটো হ'ল আমাৰ -1 তো সেই কাৰণে এটাহে আছে তাৰ ভিতৰত এটাহে পৰিমেয় সংখ্যা আছে তো সেই কাৰণে আমি ইয়াৰ লগত 10 পূৰণ কৰি দিম 10 পূৰণ কৰি দিলো ইয়াৰ লগতো 10 পূৰণ কৰি দিলো চোৱা সবৰ লগত যেহেতু 10 পূৰণ কৰিম কোনেও বেয়া নাপায় হয়নে কিন্তু এজনৰ লগত পূৰণ কৰিলে এইটো বেয়া পাব আৰু তাৰ পিছত চোৱা ইয়াতো -4 আমি কি কৰিম ইয়াত -4 ক আমি কেনেকৈ লিখিব পাৰিম -4/1 আৰু ইয়াৰ লগতো আমি 10 পূৰণ কৰি দিলো তেন্তে এতিয়া আমাৰ কিমান হৈ গ'ল চোৱা -40/-10 10 নহয় 1000 পূৰণ কৰিলেও একো অসুবিধা নাই কিন্তু আমাৰ কি দৰকাৰ 1000 পূৰণ কৰিবলৈ যিমান কৈছে আমি তিমান লিখি দিম কিন্তু তাৰ পিছত চোৱা আমি ইয়াত লিখিম therefore 5 rational numbers between 5 rational numbers between -5 and -4 are কিমান হ'ব সো যেহেতু ইয়াত আটাইতকৈ সৰু কোনটো হ'ব তুমি ক'ব যে স্যাৰ আটাইতকৈ সৰু হ'ব এটো কিন্তু নাই এটো ভুল আটাইতকৈ সৰু কোনটো হ'ব -50/10 কাৰণ মাইনাসৰ যিমান সংখ্যাটো সৰু তাৰে মান সৰু বুজি পাইছা যিমান ডাঙৰ তাৰে মান সৰু যিমান সৰু তাৰে মান ডাঙৰ বুজি পাইছা নাই যেনে -2 আৰু -100 ইয়াৰ মাজত কোনটো ডাঙৰ ইয়াৰ মাজত -2 টো ডাঙৰ হ'ব ইয়াৰ মাজত কোনটো ডাঙৰ হ'ব -2 টো ডাঙৰ হ'ব কাৰণ ই কম মাইনাস হয় নহয় তো বুজি পোৱা মই কৈ দিছো আগতে ইন্ট্ৰোডাকশন ভিডিওটো চাবা তেতিয়া আৰু বেছি ভালদৰে বুজি পাবা তাৰ পিছত চোৱা ইয়াত তেন্তে আমাৰ আৰম্ভ হ'ব কোৰ পৰা কোৱাচোন ইয়াত আমাৰ আৰম্ভ হ'ব একেবাৰে তলৰ পৰা অৰ্থাৎ যেটো চোৱা তোমালোকে আমি ইয়াত লিখিব পাৰিম যে -49/10 মাইনাস কোনোবাই হয়তো 10 নহয় 5 পূৰণ কৰিব একো অসুবিধা নাই ষ্টুডেন্ট
তাৰপিছত চোৱা -48/10 আকৌ -49/10 আৰু হৈ যাব আমাৰ নাই এইটো 49 নহয় 47 হ'ব 47 আকৌ -46/10 এণ্ড আমাৰ হৈ যাব লাষ্ট যেটো আছে -45/10 আই হোপ তোমালোকে এইটো বুজি পাইছা যদি কিবা অসুবিধা হয় প্লিজ মোক জনাবা ঠিক আছে ষ্টুডেন্ট আই হোপ চোৱা বুজি পাইছা না নাই কোৱা বুজিটো পাব লাগে হে ওকে এতিয়া আমি চাম বেলেগ আমাৰ কোৱেশ্চনটো চোৱা এতিয়া বুজি পাইছা এইটো হয়নে কিবা অসুবিধা হলে প্লিজ মোক জনাবা হা একো তোমালোকে চিন্তা নকৰিবা চিন্তা কৰিলেই নহব এইটো হল ডাঙৰ কিন্তু এইটো হল সৰু সেইকাৰণে ধ্যান দিবা এইটো বস্তু কনফিউজ নাযাবা তাৰপিছত চাও আমি একেবাৰে 4 নম্বৰটো 4 নম্বৰত আমাৰ কিমান আছে কোৱা ইয়াত আছে -2/-3 আকৌ 3/7 আচ্ছা -2/-3 এটো মানে কি হৈ যাব মাইনাস মাইনাস কাটি গৈ খিনি 2/3 হৈ যাব তেন্তে এটো হল প্লাসৰ তো মনত ৰাখিম এটো আমি হয় না নহয় তো আমি ধ্যান দিব লাগিব আমি বনাও পিছৰটো 3 নম্বৰত আছে আমাৰ মাইনাস 3 নম্বৰ নহয় 4 নম্বৰ 4 নম্বৰত আছে আমাৰ চোৱা -2/-3 এন্ড আৰু কি আছে আমাৰ 3/7 হয়নে এবাৰ কনফাৰ্ম কৰিলো হয় 3/7 -2/-3 ওকে নাও আমি এক লিখি কিন্তু ইয়াত প্ৰবলেমটো কি হল ইয়াত মাইনাস আছে হয়নে নহয় তো ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস মাইনাস গুছি যাব এটো প্লাস কিন্তু মেইন প্ৰবলেমটো হল আমাৰ ইয়াত 3 ইয়াত 7 মিলিব নে কোৱাচোন নিমিলে তো ইহঁতৰ লগত প্ৰথমে এক নম্বৰটো যেনেকৈ কৰিছিলো আমি তেনেকৈ কৰি কিনি তো বনাব লাগিব তো ইয়াত আমি লিখিম here -2/-3 ইকুৱেল হৈ যাব আমাৰ 2/3 তেন্তে আমি কি কৰিম এতেকে আমি কি কৰি দিম চোৱা যেহেতু ইয়াত 3 আছে ইয়াত আছে 7 তেন্তে 3 আৰু 7ক সো প্ৰথমটো ভগ্নাংশৰ লগত দ্বিতীয়টো ভগ্নাংশৰ হৰ তলে আৰু ওপৰে আমি পূৰণ কৰি দিম অৰ্থাৎ লবৰ লগতো পূৰণ কৰিম হৰৰ লগতো পূৰণ কৰিম তেন্তে এটো হৈ যাব আমাৰ 2/3 ইয়াৰ লগত তেন্তে সো দ্বিতীয়টো ভগ্নাংশৰ হৰ কি 7 হয় নহয় হয় তেন্তে ইয়াতো আমি 7 পূৰণ কৰিম ইয়াতো আমি কি পূৰণ কৰিম 7 3 7 গুণ 2 7 গুণ 14 আৰু 3 7 গুণ কিমান 21 তাৰ পিছত চোৱা আৰু তাৰ পিছত চোৱা আমি 3/7 ত আমি কি কৰিম 3/7 ইয়াত পূৰণ কৰি দিবা ইয়াতো পূৰণ কৰিবা চোৱা এই দ্বিতীয়টো ভগ্নাংশৰ লগত প্ৰথমটো ভগ্নাংশৰ 3 এটোটো ভগ্নাংশটো এটো হ'ব প্ৰথমটো ভগ্নাংশৰ হৰ 3 আমি তলে ওপৰে দুটাত পূৰণ কৰি দিম সিম্পল তেন্তে ইয়াতো 3 পূৰণ কৰিলো ইয়াতে 3 পূৰণ কৰিলো 3 3 গুণ 9 আৰু 7 4 গুণ 7 3 গুণ কিমান 21 তেন্তে ইয়াত মিলিছে নে নাই কোৱা ইয়াত মিলি গল নে নাই কোৱা মিলি গল তো এতিয়া আমি চাম যে ইহঁতৰ মাজত এনাফ ডিফাৰেন্স আছে নে নাই এনাফ ডিফাৰেন্সটো আছে নে নাই অৰ্থাৎ ইয়াত হৈ যাব 10/21 এটা 11/21 দুটা 12/21 তিনিটা 13/21 এটো হ'ব 4টা তেন্তে ইহঁতৰ মাজত মাত্ৰ ডিফাৰেন্স আছে 4টা বাট আমাৰ ওলাব লাগে কি we need 5 আমি কেটা লাগে আমাৰ 5টা তেন্তে ইয়াতো 5টা ডিফাৰেন্স নাই তো আমি কি কৰিম জানা আমি আকৌ ইয়াক পূৰণ কৰিম আমি 10 পূৰণ কৰি দিম আকৌ ইয়াক 10 পূৰণ কৰি দিম আকৌ ইয়াৰ লগত কি পূৰণ কৰি দিম 10 সবতে 10 পূৰণ কৰি দিম এতিয়া চাবা কিমান হ'ব বহুত সহজ এটো 10 নহয় 1000 পূৰণ কৰি দিয়া একো নহয় তেন্তে ইয়াত হৈ গ'ল 140 ইয়াত 210 এতিয়া চাবা ইয়াত হৈ গ'ল 90 আৰু ইয়াত হৈ গ'ল 210 এতিয়া চোৱাচোন ইহঁতৰ মাজত ডিফাৰেন্স বহুত আছে না নাই ইয়াত হ'ল 210 মিলি গ'ল 140 আৰু 90 তেন্তে ইয়াৰ মাজত ডিফাৰেন্স আছে 50 টা আমি মাত্ৰ লিখিব লাগে কি এটা 5 মই কিয় কাটিছো এটো মাত্ৰ লিখিব লাগে কি এটা 5টা বুজি পাইছা নে কোৱাচোন তো হেকাৰণে আমি লিখিম নাও 5 rational numbers between -2/-3 and 3/7 are কিমান হ'ব এটো হৈ যাব আমাৰ সো এতিয়া যেহেতু এটো 140
কিমান হ'ব 140 তো চোৱা ইয়াত যেহেতু এইটো সৰু এইটো ডাঙৰ তো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম কোৱাচোন সৰুৰ পৰা তেন্তে ইয়াত হৈ যাব আমাৰ 91/210 92/210 93/210 আৰু 94/210 চাৰিটা হৈ গ'ল আৰু আমি দিম এটা এণ্ড 95/210 সো ইয়াত ডিফাৰেন্স আছে কেইটা আমাৰ 50টা তাৰে মাত্ৰ আমি লিখিছো কেইটা 5টা কাৰণ যিমান কয় তিমান লিখিম এতিয়া ক'ব যে স্যাৰ ইয়াত আপুনি 10 কিয় পূৰণ কৰিছে সুন্দৰ কথা এইটো তুমি যে মোক খুদিছা নে নাই মই নাজানো কিন্তু মই ধৰিলো তুমি মোক খুদিছা ইয়াত আমি 10 পূৰণ কৰাৰ এইটো মূল লক্ষ্যটো বা মূল উদ্দেশ্যটো এইটো যাতে ইহঁতৰ মাজত আৰু ডিফাৰেন্স হয় তুমি এইটো মনত ৰাখিবা যে 1 আৰু 2 ৰ মাজত তুমি যিমান সংখ্যা ইমেজিন কৰিব বিচাৰা তিমান সংখ্যা আছে বুজি পাইছানে তুমি যদি কোৱা যে 1 বিলিয়ন যদি কোৱা তেতিয়াও আছে 1 ট্ৰিলিয়ন কবা তেতিয়াও আছে 1 কোৱাড্ৰিট্ৰিলিয়ন কবা যিমান কোৱা মানে তিমান সংখ্যা আছে তো এই কাৰণে আমি একো চিন্তা কৰিব নালাগে we don't need to worry about anything okay good I hope তোমালোকে এটো বুজি পাইছা হয়নে যদি বুজি পাইছা বহুত ভাল আৰু কিবা অসুবিধা থাকিলে মোক লাইভ ক্লাছত সুধিবা প্ৰথমে কামটো হল কি তোমালোকৰ বেটছৰ কামটো হ'ব প্ৰথমে ৰেকৰ্ডেড ভিডিঅ'বোৰ চাবা ৰেকৰ্ডেড আৰু নিয়মিত লাইভ ক্লাছটো জয়েন কৰিবা প্লিজ বহুত ষ্টুডেন্ট এতিয়া এবসেন্ট আছে লাইভ ক্লাছত most of the student জয়েন কৰি আছে ভাল লাগে মোৰ okay student question 3 tama ki koise ebar swa question 3 কৈছে find 5 rational numbers greater than -2/5 so -2/5 এটাকে দিয়া তো মানে হল তোমালোকে কিতাবত চাইছে -2/5 আৰু কৈছে যে less than 1/2 কৈছে যে 2/5 তকৈ ডাঙৰ -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা আমাক লিখিব দিছে কাতকৈ ডাঙৰ -2/5 তকৈ ডাঙৰ কিন্তু কাতকৈ সৰু একেবাৰে সৰু হ'ব ইয়াতকৈ ডাঙৰ কিন্তু সৰু হ'ব লাগিব কি সৰু হ'ব লাগিব 1/2 তকৈ তো সিম্পল বহুতেই সহজ আমাক জাস্ট কেইটা লিখিব দিছে পাঁচটা তো আমি কেনেকৈ লিখিম প্লিজ এবাৰ ভালকৈ চোৱা তো এটো লিখিবলৈ হলে প্ৰথমে আমি চাম ইহঁতৰ হৰবোৰ একেই কৰি চাম প্ৰথমে মই কি কৈছিলো যে হৰ একেই কৰিব লাগিব ষ্টুডেন্ট হৰ একেই কৰিব লাগিব মূল লক্ষ্যটো আমাৰ হ'ব লাগিব হৰ একেই কৰা এনেকুৱা যদি তোমাৰ প্ৰবলেম আহে তো চোৱা বহুতই সহজ এটোতো এনেও সৰু তো ইয়াতকৈ ডাঙৰ আৰু ইয়াতকৈ সৰু মানে এই দুটাৰ মাজৰ মানে মূল কথাটো কৈছে যে এই দুটাৰ মাজৰ কিন্তু আমি বলাও কিন্তু ইয়াৰ এটো কৰাৰ আগতে আমি কি কৰিব লাগিব যে ইহঁতৰ মাজত কি ইহঁতৰ হৰবোৰ একেই কৰিব লাগিব তো আমি ইয়াত কৰিম সলিউশন আমাৰ আছে ইয়াত -2/5 তেন্তে -2/5 এন্ড কি আছে 1/2 তো -2/5 এন্ড 1/2 প্ৰথমে আমি কি কৰিম ইয়াত হৰটো আছে 5 ইয়াত আছে 2 একেবাৰে চেঞ্জ আছে হয় না নহয় তো আমি কি কৰিম ইহঁতক একেই কৰি লম প্ৰথমে কেনেকৈ -2/5 ক আমি লিখিব পাৰিম -2/5 আকৌ সো ইয়াত যে তাৰ হৰটো আছে 5 তো এই 5ক আৰু ইয়াৰ হৰটো আছে 2 এই দুটাক সেম সংখ্যাত লিখিব লাগে তেন্তে কেনেকৈ লিখিব পাৰিম সো as I told you before that আমি কি কৰিব লাগিব প্ৰথম ভগ্নাংশটোৰ লগত তাৰ ওপৰত আৰু তলত দুটাতে দ্বিতীয় ভগ্নাংশটোৰ হৰ দি আমি পূৰণ কৰি দিম হয় নহয় সো তেন্তে আমি এটো কৰো দ্বিতীয় ভগ্নাংশটোৰ হৰ কিমান আছে 2 তৃতীয় ভগ্নাংশটোৰ হৰ কিমান আছে সৰি তৃতীয় নহয় তেন্তে তলতো দিবা ওপৰতো দিবা এতিয়া সো -4/10 ওলাই গল আকৌ চোৱাচোন পিছৰটো 1/2 কো আমি এনেকৈ লিখি দিও 1/2 জাস্ট বুলি এনেকৈ লিখি দিও 1/2 তেন্তে এই দ্বিতীয় ভগ্নাংশটোৰ ওপৰ আৰু তল দুটাতে আমি প্ৰথম ভগ্নাংশটোৰ হৰেৰে আমি পূৰণ কৰি দিম হৰেৰে আমি কি কৰি দিম পূৰণ কৰি দিম হয়নে
হৰেৰে আমি পূৰণ কৰি দিম কেনেকৈ পূৰণ কৰিম চোৱা 1/2 লগত 5 পূৰণ কৰিম আৰু 2 লগত 1 লগত 5 পূৰণ কৰিম 2 লগতো 5 পূৰণ কৰিম কিয় কাৰণ প্ৰথমটো ভগ্নাংশৰ হৰ হ'ল আমাৰ 5 তেন্তে কেনেকুৱা হৈ যাব ষ্টুডেণ্ট কোৱা ক্লাছ 9ত গৈ তোমালোকে এনেকৈ পাবা ক্লাছ 7ত অলৰেডি পাই আহিছা 5 × 1 = 5 আৰু 5 × 2 = 10 তেন্তে চোৱাচোন ইহঁতৰ মাজত ডিফাৰেঞ্চ আছে না নাই এইটো মানে কি এইটো মানে হ'ল 2/5 -2/5 আৰু এইটো মানে কি এইটো মানে হৈ গ'ল আমাৰ 1/2 তেন্তে কাতকৈ ডাঙৰ হ'ব লাগে ইয়াতকৈ ডাঙৰ সো মই বেলেগ চিয়াহি ললোঁ ইয়াতকৈ ডাঙৰ কিন্তু ইয়াতকৈ সৰু সিম্পল তেন্তে ইফালে আমি গৈ থাকিম এনেকৈ তো -4/10 আছে তেন্তে -3/10 তাতকৈ ডাঙৰ হ'লে নাই -2/10 তাতকৈ ডাঙৰ হ'ল -1/10 তো আমি এনেকৈ কৰিম ঠিক আছে ন আই হোপ তোমালোকে এইকেইটা বুজি পাইছা কিবা প্ৰব্লেম হ'লে প্লিজ মোক জনাবা প্লিজ জনাইখিনি নাথাকিবা যদি জনোৱা তেতিয়াতো আৰু মই কি ক'ম হয়নে নহয় সো আমি ইয়াত লিখি দিম therefore 5 rational numbers are numbers between -2/5 and 1/2 are কি হ'ব সো এনেকুৱা হৈ যাব এইটো মাইনাছ মই বেলেগ কালাৰ লৈ আছোঁ -3/5 3/10 -2/10 -1/10 আৰু দিব পাৰা -0/10 এতিয়া ক'ব স্যাৰ -0/10 মানে কি ইয়াৰ জেগাত যদি তুমি অকল 0 বহাই দিয়া এতিয়াও হ'ব বা লিখিলেই হ'ল একো অসুবিধা নাই চোৱা ইয়াত 0 দিয়া -0/10 দিয়াতকৈ ভাল নালাগে হয়নে নহয় আকৌ তাৰপিছত হৈ গ'ল আৰু এটা হৈ গ'ল আমাৰ 1/10 বুজি পাইছানে নাই 0ৰ পিছত প্লাছ হৈ যাবনে নাই কোৱা এনেকৈ আহি প্লাছ হ'ব লেফ্টৰ পৰা যিমান ৰাইটত আহিবা সদায় এইকেইটা কি হ'ব প্লাছ আই হোপ তোমালোকে এইকেইটা বুজি পাইছা কিবা প্ৰব্লেম হ'লে প্লিজ মোক জনাবা বুজি পাইছানে আই হোপ চ' এইকেইটা চোৱা ভালদৰে কিবা প্ৰব্লেম হ'লে মোক ক'বা হে তো মই আশা কৰোঁ তোমালোকে এইবোৰ ধুনীয়াকৈ বুজি পাইছা থেংক ইউ নোটছবোৰ লাগিলে মোক কল কৰিবা নাম্বাৰটো তোমালোকে ডিছক্ৰিপশ্যনত পাই যাবা থেংক ইউ